আজি ভণ্টি ঘৰলৈ আহিলোঁ তো সোণাৰী সেউজী কাম হয় মই মানে কি প্ৰথম এটা কাম ল'ব লৈছোঁ মানে প্ৰথম হ'ব এইটো কাম যিটো কাম মানে মোৰ কাৰণে বহুত ভাল খবৰ মানে বা সিহঁতৰ কাৰণে হ'লেও ঘৰ এটা বনাম মানে ঘৰটোৰ কাৰণে এতিয়া মই লৈছোঁ চ'লাৰ টিং আলমাৰি চকীও নাই মানে সিহঁতৰ তাৰপিছত দৰ্জা এইকেইটা মেইন বস্তুকেইটা লিখি লৈছোঁ বাৰু তাৰপিছত আৰু কিবা কিবি লাগিব মানে কাপোৰ কানি সেইখিনি মই এতিয়ালৈকে হেৰি কৰা নাই এই মেইন বস্তুকেইটা লৈ লৈছোঁ এতিয়া তো সিহঁতৰ টিঙৰ এতিয়া বৰষুণ দিলে বুলি ক'লে সিহঁতৰ থকা মেলা বা আদি কৰি মানে অৱস্থা বেয়া হৈ যাব মানে ঘৰটো গোটেইটো ভাগি ছিগি এটা আহি পিনে মানুহ এনেই পাৰ হৈ যাব পাৰিব মানে বেয়াখন দেখাই থাকক অঁ সেইখন বেৰত মানে কি হ'ল মানুহ মোৰ লিখাটোতে এনেই পাৰ হৈ দিম মানে সেইটো কথা মই চুৰ কৰিবলৈ আহোঁ মানে মানুহ ইয়াক বিকি দিব পাৰিম হয় নাই লৈ গৈ বিকি থৈ আহিব পাৰিম মানে সেনেকুৱা কথা এনেই ধেমালি কৈছোঁ তো এইটো কাম মোৰ ভাগৰ প্ৰথম হ'ব তাৰপিছত আজি ৰাতিপুৱাতে 3টামান ঘৰ গ'লোঁ সেইকেইটাও অৱস্থা বেয়া যিমান যি পাওঁ সহায় কৰিম সেইখিনিও মই অকলে নহয় তো মোৰ লগত ৰাইজ আছে কিন্তু মই অকলে সিদ্ধান্তটো লৈছোঁ তো যিখিনি লাগে আৰু কোনে মোৰ লগত সহায় কৰিব পাৰে মোৰ লগত যোগ দিব পাৰিব তো মই যিটো ক'ম সেইটো কৰি দেখাম সেইটো কৰিমেই মানে এতিয়া মই গোটেই টোটেল লৈছোঁ আৰু বহুতকেইটা কথা ক'বলৈ আছে সেইকেইটা কৰি ল'ম কৰি দেখুৱালে বুলিহে ক'বলৈ ভাল মানে আৰু নকৰিছোঁ মানে তো সিমানে কথা আজি এইটো কাম মই প্ৰথম সিহঁতৰ ঘৰটো দেখাইছে এই ঘৰটো প্ৰথম বনাম মই ধন্যবাদ না 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 সাতটা ন মই তামোল নাখায় মই একোৱে নাখাওঁ এই চাদাটো আৰু নাখাওঁ